জয়াক লৈ ফুৰি আছো গাঁৱত নাওবৈচা গাঁৱত ফুৰি আছো জয়াক লৈ এয়াই জয়া আমাৰ মৰম লগা জয়া আমাৰ জয়াৰ বয়স 3 বছৰ ন 3 বছৰ 8 মাহ আৰু হাইট হ'ব 5 ফুট 8 ইঞ্চি মান হ'ব আৰু ভগৱানিক ক'লো মৰম দিব চবে আৰু চবেই মৰম দিব জয়াক ৰ এই চাইকেল হে এইটো ভয় খাব নালাগে ভয় নাখায় তাই জেচিবি নাম্বাৰ একোলে ভয় নাখায় ভয় নাখায় বাহ বহুত সাহস হৈ জয়া তেনেহ'লে ন এই চাইকেল কেনেকৈ গৈ আছে ও বাপ মোৰহে আগত যায়গৈ ৰ এইফালে মই ঘূৰি লওঁ ৰ বেলেগ আৰু মোচন দেই জয়া তো বাবুকে উঠিবা নেকি টেম্পো আহি টমটম মই অলপ আগত দিয়া নহয় জয়া ভয় নাখায় ন একো ভয় নাখায় তাই ভালে আছে দিয়া নমস্কাৰ আজি মই আছোঁ লখিমপুৰ জিলাৰ নাওবৈচা গাঁৱত আৰু নাওবৈচা গাঁৱত আহিলোঁ আমাৰ বিশেষ এটা মৰম লগা হাতী পোৱালি তাৰ নাম হ'ল জয়া ন জয়া আৰু জয়াক চাবলৈ আহিলোঁ আমাৰ নিজৰে আমাৰ আলহী দাদাৰ লগত আহিলোঁ তো জয়া এফালে আছে আমাৰ মাহত বন্ধুৱে ৰাখিছে এফালে তো জয়াকে দেখুৱাবলৈ গৈ আছোঁ তো ব'লক বতৰটো বহুতেই ডাৱৰীয়া আৰু কিনকিনীয়া বৰষুণ পৰি আছে আজিলৈ 3 দিনমান হ'ল মই লখিমপুৰ অৰুণাচল পাহাৰে ঘূৰি আছোঁ তো বৰষুণৰ কাৰণে মানে ভালকৈ আপোনালোকে ভিডিঅ' দিবই পৰা নাই তথাপিও চেষ্টা কৰিছোঁ আপোনালোকক দিবলৈ তো ব'লক গৈ থাকোঁ জয়াৰ ওচৰত আৰু এয়া হ'ল জয়া আমাৰ মৰম লগা জয়া আৰু জয়াৰ বয়স হ'ল 3 বছৰ 8 মাহ তো জয়াৰ কাৰণে আনিলোঁ ভীমকল কাৰণ হাতীৰ পোৱালিক বেলেগ কল খুৱাব নোৱাৰি ভীমকলটো আৰু জানে এইটো আৰু কোনো মেডিচিন দিয়া নাই খাবলৈ ভাল আৰু হাতীৰ পোৱালিৰ কাৰণে বহুত উপকাৰী জয়া লোৱা হৈ জয়া কি হ'ল লোৱা জয়া হয় জয়া জয়া বহুত মৰম লগা জয়া হাত আছে ন কিমান হ'ব 5 ফুট 8 মান হ'ব চাগে মই 6 ফুট যায় সেইকাৰণে আইডিয়া কৰিলোঁ জয়া ধুনীয়াকৈ খাই আছে বহুত মৰম লাগে জয়াক বাবু জয়া কাৰ নিচিনা হ'ব জয়া জয়তৰা নিচিনা হ'ব জয়তৰা নিচিনা হ'ব সেয়াটো তেনেকুৱাই লাগে লোৱা আৰু জয়াক ৰখা আমাৰ খুৰা এইজন কালেপ নানা কি নাম কালেপ ৰ দিয়া তাইক ওপৰত দিয়া নমস্কাৰ দিয়া ল ওপৰ ল জয়া টিকলা মজা দাঁত দুটা আছে সেইকেইটা জয়া দাঁত দেখুৱাই দিয়াচোন ৰ'বা সেইটো খাই ল'ব দেখুৱাব দেই দাঁত দেখুৱাই দিয়া ওপৰত বাপৰে লোৱা আৰু জয়াক শিকাই দিলে টোটেলি এতিয়া মাৰ পৰা মানে আঁতৰাই ৰাখিছে কাৰণ তাৰ ট্ৰেইনিং হৈ গ'ল শিকা মেলা হৈ গ'ল এতিয়া আৰু জয়া 8-10 বছৰ 12 বছৰ ধৰি তাক ভালকৈ ৰাখিব লাগিব চোৱাচিতাৰ মাজত এনেকৈ ডাঙৰ দীঘল হ'ব কেতিয়াবা মাকক আকৌ লগো পাব তো তেনেকেই থাকিব আৰু জয়াৰ মাকৰ নাম কি আছিলে পুতলি ন পুতলি দি আছোঁ আৰু আছে দিয়া জয়া খাই থাকক আৰু কেইটামান আছে দি দিওঁ চেক দিয়া জয়া চেকো দিব পাৰা দিয়া চেক দিয়া তোহাতে কল দিম গুড লোৱা বৰ মৰম লগা জয়া সেই লখিমীৰ বয়সৰ হ'ব ন লখিমীতকৈ সৰু হ'ব জয়া কিন্তু লখিমীতকৈ ডাঙৰ আৰু আমাৰ জয়াৰ অনাৰ হ'ল এয়া লগতে আছে নমস্কাৰ আপোনাৰ নামটো কৈ দিব মই অৱনী মোহন চৰ্দাৰ হয় আৰু জয়া আৰু পুতলিৰ মালিক জয়া আৰু পুতলি যেন তেনে চাই আছোঁ আৰু হাতে দুটা বহুত ধুনীয়াকৈ বহুত ভালদৰে চাই আছে আজিকালি চাবলৈ বৰ দিগদাৰ নহয় পাহাৰততো ঘাঁহ পানী একো নায়েই আমি গাঁৱতে আৰু ৰাইজে মৰম কৰে যেনিবা কল চল দিয়ে আৰু গাঁৱত ৰাখিলে গতিকে ৰাইজৰ মৰমতে ৰখি আছোঁ বুলি ক'ব লাগিব আৰু সকলো ৰাইজে মানে ভাল পায় আৰু গাঁৱত আনিলে আৰু পাহাৰ বুলি ক'বলৈ এতিয়া নাই হয়নে নাই পাহাৰ বুলি ক'বলৈতো এতিয়া নাই পাহাৰত ঘাঁহেই নাই সেইটোৱে ডাঙৰ সমস্যা হৈছে পাহাৰ এতিয়া মানুহে দখল দিছে পাহাৰ একচুৱেলি এতিয়া হ'ল হাতীৰ কাৰণ মানুহৰ পৰা নহ'লে শ বছৰ আগত হাতী আছিলে এই পৃথিৱীত তো সিহঁত হাতী এনেকুৱা এটা জন্তু
যোনটো আমাৰ মানুহৰ পৰা বহুত বছৰ আগত আহিছে আৰু পাহাৰটো ক'বলৈ গ'লে সিহঁতৰে আছিলে কিন্তু মানুহে এতিয়া দখল দিছে যাৰ বাবে সিহঁতে এতিয়া পাহাৰ এৰি গাঁৱত আহিবলৈ ধৰিছে যোনটো হাতী মানুহৰ সংঘাত চলি আছে বেয়া লাগে কাৰণ এতিয়া পাহাৰত হাতী ঘাঁহ খুৱাব লৈ গ'লে ঘাঁহেই নাপাওঁ সেইকাৰণে এতিয়া বনৰীয়া হাতী গাঁৱত আহিবলৈ ধৰিছে আৰু ঘৰচীয়া হাতী এতিয়া পাহাৰত লৈ যাব নোৱাৰি কিয় নোৱাৰি খানা নাই খানাৰ কাৰণেহে এতিয়া গাঁৱতে লৈ ঘূৰি ফুৰোঁ গাঁৱতে ৰাখোঁ মৰম চেনেহ দিয়ে মানুহে কল দিয়ে খাবলৈ কলগছো পায় লগতে বাঁহ পাত পায় খোৱা বোৱাৰ সুবিধা আছে কাৰণে গাঁৱত ৰাখি আছে আৰু কেইটামান আছে দিয়াচোন দিয়ক আপুনিও দিয়কচোন দিয়ক বৰষুণ পৰি আছে দেখুৱাই দিয়া বৰষুণ পৰি আছে এফালে বৰষুণ পৰি আছে বাঁহনিৰ তলত বুলিহে বৰষুণ নাই দুটা থৈ দিয়া আৰু বাবুৱে দিব দিয়া বাবুৱে দিব জয়া বৰ মৰম লগা ভাল লাগিল জয়া খোৱাটো ভাল খোৱাত ভাল আৰু জয়াৰ কাৰণে সৰু সৰু কলগছ লাগে দেই ইমান ডাঙৰ ডাঙৰ কলগছ নালাগে সৰু কলগছ 3ডাল 4ডালমান ৰাতি দিলে তাক খোৱা হৈ যায় সেয়া চব জয়া ধান তেনেকুৱা গছো নালাগে সৰু এটা খুঁটিত আমি যেনেকৈ গাই গৰু ৰাখোঁ তেনেকৈ সৰু এটা খুঁটিত বান্ধি দিলেই হ'ল ৰছীৰে এইটো বাবু দিব দিয়া তুমি দিয়া তো বাবুৱে খুৱাই দিয়ক মোৰ চোলাটো লেতেৰা নকৰিবি দেই সেয়া বাবুৱে খুৱাই আছে জয়াক বাবুৱে একেবাৰে সৰুৰ পৰা পাইছেতো সৰুৰ পৰা পাইছে ন সৰুৰ পৰা পাইছে অঁ এইটো এনেকৈ ইয়াত বাবুৱে একদম সৰুৰ পৰাই পাইছা শিকোৱা সময়ত আছিলা অঁ অলপ খেলি দিয়াচোন জয়াৰ লগত জয়া কি জানে কি কৰিছে গুটগুটি গুটগুটি লাগিছে নেকি জয়া কি হ'ল কি কৰি আছেনো নাই আৰু নাই কল নাই বোলা কলগছ আনিব লাগিব তোমাৰ কাৰণে বৰষুণো পৰি আছে নহয় আৰু জয়াক চাবলৈ এয়া জয়াক মৰম দিবলৈ গোটেই গাঁৱৰ মানুহ আছে চব আৰু চবেই জয়াক চাই থাকে মৰম দি থাকে জয়া ইয়াতেই থাকে যিহেতু নাওবৈচাত জয়া নমস্কাৰ দিব পাৰেনে নাই বৰ মৰম লগা জয়া তোমাক চাই সেনেকুৱা কৰিছে জয়া কি হ'ল 3 বছৰ 8 মাহ জয়াৰ বয়স 5 ফুট 8 ইঞ্চিমান হ'ব জয়া বৰ মৰম লগা আৰু জয়াক সদায় ভাল হৈ থাকিব লাগে সেয়াই বিচাৰোঁ বৰষুণ পৰিছে আৰু সেয়াই জয়া আৰু জয়াক এনেকৈ ৰাখি দিয়া চাওকচোন চেন টেন নলগা ধুনীয়াকৈ জয়া জয়া কি লাগে কল নাই নহয় বহি দিয়া নেকি বহি দিব এই বলৰ নিচিনা হৈ গৈছে ফুটবলৰ নিচিনা হৈ গৈছে কি কৰে জয়া কি কৰে জয়া অঁ 4টা ভৰি একেলগে কৰি থৈ দিয়া খুৱাম ৰ আছিলে যে লোৱা ওপৰত দিয়া ওপৰত লোৱা এতিয়া আলু খুৱাই আছোঁ কল খোৱা শেষ হ'ল যে লোৱা ভালকৈ লোৱা জয়া লোৱা এয়া অভনি জয়া মাই লোৱা ওপৰত থৈ দিয়াচোন এটা ওপৰত মাথা এটা থৈ দিয়াচোন সেইকাৰণে থৈ দিয়া তোমালোকৰ ছোৱালীৰ নিচিনা উঠাই কি মাথা অঁ সুৰ কিমানখিনি উঠাইছে আৰু উঠিব মাথাটো এনেকৈ দিলে ইমানখিনি উঠাব নোৱাৰে
চাচোন জয়াক অলপ লৈ চাওচোন কেনেকুৱা লাগে বাবু কিটো তুমি অলপ লৈ চাওচোন অঁ ডেগিটো খুলি লোৱা আৰে তুমি ৰছীটো লৈ থাকিলে তাক ঘূৰিয়ে থাকিব ৰছী লগতে ঐ ফুটবল 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 থাকে জয়া 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 চাওঁ বিপিন দা আঁতৰি দিয়া যিহেতু হাতী শিকোৱাৰ পিছত হাতী গাদী কৰা হয় সেইটো তাই নিজৰ কাৰণে এতিয়া কল টানিবলৈ তাই শিকা নাই তাই শিকোৱা নাই সুৰেৰে তাই নোৱাৰে সেইটো কাৰণে তাই পিঠিত এইটো কোমলকৈ পূৰা গাদী দি দিয়া হৈছে ওপৰত এইটো একো পাতলা অৱস্থা নহয় মানে তাৰ ভিতৰত এই কাপোৰ সোমাই থোৱা আছে গাদী আৰু সেইটো তাইৰ কাৰণে দুখ নাপায় তো সেইটো তেনেকৈ টানিবলৈ তাই শিকোৱা হয় তাই দুখ নাপায় তেতিয়া ফুৰিম আকৌ বান্ধি ল যা লোৱা খাই লোৱা লোৱা এটা পৰি গ'ল দুইডাল বহুত ধুনীয়া ন জয়াই ধুনীয়া তাই দাঁতেই নহয় জয়াই ধুনীয়া এনেকে ডাঙৰ হৈ থাকিব ন লাহে লাহে ডাঙৰ হ'লেই কালেমনানাতকৈ ওখই হ'ল তাই ফুৰি আছো গাঁৱত নাওবৈচা গাঁৱত ফুৰি আছো জয়াক লৈ এয়াই জয়া আমাৰ মৰম লগা জয়া আমাৰ জয়াৰ বয়স 3 বছৰ ন 3 বছৰ 8 মাহ আৰু হাইট হ'ব 5 ফুট 8 ইঞ্চি মান হ'ব আৰু হনুমানিক ক'লো মৰম দিব চবেই আৰু চবেই মৰম দিব জয়াক চাইকেল হে এইটো ভয় খাব নালাগে ভয় নাখায় তাই JCB নাম্বাৰ একোলৈ ভয় নাখায় ভয় নাখায় বাহ বহুত সাহস হৈ যায় তেনেহ'লে ন কেনেকে গৈ আছে বাপৰে মোৰহে আগত যায়গে মই ঘূৰি লওঁ বেলেগ আৰু মোচন দেই জয়া তো বাবুকে উঠিবা নেকি টেম্পো আহি টমটম মই অলপ আগত দিয়া নহয় জয়া ভয় নাখায় ন একো ভয় নাখায় তাই ভালেই আছে দিয়া তুই আৰু জয়াক এতিয়া বাবুৱে ধৰি লৈছে ৰছীত লৈ গৈ আছে চাওকচোন কিমান ধুনীয়া জয়া গৈ আছো আৰু কিমান দূৰলৈ যাব ওচৰতে ন জয়া জয়া আগতে যায়গে নহয় ক'ত আছে কাৰণে গাঁৱে বেষ্ট কাৰণ হাতীৰ খানা গাঁৱতে আছে কাৰণ গাঁৱত চবেই কলগছ লগায় বা কলগছ এনেও থাকেই বাৰু আৰু কলগছেই হাতীৰ প্ৰিয় খাদ্য ক'বলৈ গ'লে কলগছ খোৱালে সিহঁতৰ পেট ভৰে কলগছ বাঁহপাত জেলিবৰ টেঙাবৰ জৰিবৰ এইবিলাকে হাতীৰ মানে প্ৰিয় খাদ্য এইবিলাক খালে সিহঁতৰ পেট ভৰে স্বাস্থ্যৰ বাবেও ভাল আৰু আমি বেছিভাগ হাতী গাঁৱত এইকাৰণেই ৰাখোঁ যে সিহঁতৰ খোৱা বোৱাৰ ওপৰত মন কৰিয়ে ৰাখোঁ হাতী গাঁৱত আৰু এতিয়া কলগছ আনিবলৈ গৈ আছে জয়াই আৰু জয়াটো সৰু ন সি সুৰেৰে কলগছ ভাঙিব নোৱাৰে সেইকাৰণে তাক পিঠিত বস্তা বান্ধি দিছে সৰুকৈ ৰছী দি টনাব লাহে লাহে বেছি কলগছো নালাগে নহয় কেইটামান হ'লেই হৈ যায়
3-4টামান দিলেই হৈ যাব সৰু সৰু পুলি গছ। তো জয়াই টানিব, আমি আপোনালোকক দেখুৱাম। সেইটো জয়াৰ কাৰণে কল টানিব, জয়াই নিজেই টানিব, তাৰ কাৰণ ৰাতিৰ খানাটো দুটা লাগিবই ন। ৰাতিৰ খোৱাৰ কাৰণে নিজৰ কল নিজেই বুকি নিব লাগিব, কাৰণ এতিয়া সৰু হৈ আছে, এতিয়া তাক শিকাই আছে দেই, সদায় অলপ অলপকৈ শিকাই আছে, কাৰণ অলপ ডাঙৰ হোৱাৰ পিছত যাতে সেই কামবিলাক ভালকৈ জানে, কৰিব পাৰে। তো সেই বুলি আজি আকৌ কেনেকৈ কল টানে সেইটো আপোনালোকক দেখুৱাম। আৰু ৰছী কেনেকৈ বান্ধিছে চাওকচোন, আৰামত বান্ধিছে আৰু ঢিলাকৈ বান্ধিছে। শিকাবতো লাগিবই, ডাঙৰ হ'লে নিজে কৰিব লাগিব যিহেতু। তো এতিয়া সৰুৰ পৰা এনেকৈ শিকোৱা হৈ গ'ল অলৰেডি। এতিয়া কিছুমান কাম যিহেতু এইবিলাক দৈনিক তাৰ কৰিবই লাগিব, নিজৰ পেট ভৰিব হ'লে, নিজৰ খোৱা যোগাৰ কৰিব হ'লে কৰিবই লাগিব। তো সেই বুলি এনেকৈ বান্ধিব আৰু এনেকৈ টানি নিব। তেতিয়া ডাঙৰ হোৱাৰ পিছত মুখেৰে কামুৰিব, সুৰেৰে ধৰিব, তেনেকৈ টানি কৰি নিব। কিন্তু এতিয়া সুৰত জোৰ নাই নহয় সৰু বুলি। তো এই পিঠিত বস্তা বান্ধি এতিয়া যোনটো কাজ ৰছী যিবিলাক আছে হাতীৰ, তো তেনেকৈ কলগছ দুডালমান দিব, দি কৰি তেনেকৈ টানি লৈ যাব। এয়া বান্ধি ল'লে চাওক। আপুনি গৈ থাকক, আপোনাক আৰু কি কৰিব হাতীয়ে। অঁ কি কৰে, গোল হৈ যায় নেকি? জয়াই কেনেকৈ কলগছ ভাঙিব সেইটো দেখুৱাম আপোনালোকক। তো ইয়াত জয়া গৈ আছে, কলগছ মানে আমাৰ যোগালী ভাইটি দুইটাই কাটি দিলে গুৰিৰ পৰা। এতিয়া জয়া টানি আনিব দেই। জয়া হৈ গ'ল। তো এইফালে এই দুডালমান কাটি ল'লে কলগছ, ৰছী দি বান্ধি দিব জয়াৰ পিঠিত, আৰু জয়াই লৈ গৈ থাকিব। চেইনত ফচাই লৈছে, এতিয়া জয়াৰ পিঠিৰ ৰছীডালত লগাই দিব। জয়াক লৈ আহি আছে, ঘূৰি দিব জয়া। অঁ আম খাইছে, আম। বান্ধি দে, দেখুৱাই আছো দেই কেনেকৈ বান্ধি দিয়ে। এইবিলাক মানে শিকাই আছে আৰু তাৰ এইবিলাক ট্ৰেইনিং, ডাঙৰ হৈ কেনেকৈ কৰিব সেইটোৱে চাই আছে। সি খোৱাত ব্যস্ত দেই, আম খাই আছে। আৰু এতিয়া চাওক, যোনটো পিঠিত ৰছাডাল আছিলে তাত চেইনডাল বান্ধি দিব, আৰু তেনেকৈ সেই টানি লৈ গৈ থাকিব দেই। ৰ'বা বান্ধিব দিয়া। এইয়া চাওক কেনেকৈ বান্ধি আছে ভাইটিয়ে ৰছীডালত, এনেকৈ পাক খুৱাই দিব। এইয়া চাওক, এনেকৈ ট্ৰেইনিংবিলাক এনেকৈ শিকায়। আৰু ডাঙৰ হ'লেতো এনেকৈ সুৰত ধৰি মুখত কামুৰি তেনেকৈ লৈ যাব। এয়া চাওক কেনেকৈ নি আছে, লৈ গৈ আছে জয়াই। আৰু জয়াক চাবলৈ গোটেই গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালী চব ওলাই আহিলে। এয়া চাওক কেনেকৈ লৈ গৈ আছে। এনেকৈ হাতীবিলাকক মানে সৰুৰ পৰা এনেকৈ শিকায়, আৰু ডাঙৰ হৈ পেলাই নিজে পিছত নিজৰ দায়িত্ব নিজেই লৈ লয়, কেনেকৈ টানিব লাগে চব শিকি যায় আৰু লাহে লাহে। চব কেনেকৈ লৈ গৈ আছে, দুটাই দিছে, তাৰ কাৰণে একোৱেই নহয়, তাৰ মানে জোখৰ আৰু গমেই নাপায়। আৰু চাওকচোন গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালী চব ওলাই আহিছে জয়াক চাবলৈ। আৰু জয়া চাওক কিমান স্পীডত গৈ আছে দেই, আমি পিছতে পৰি আছোঁ। এতিয়া জয়া আৰু ঘূৰি নাচায়, সি গৈ আছে আৰু গৈ আছে আৰু বিন্দাছ। জয়া গৈ থাকক, তাৰ পিছে পিছে আমিও গৈ থাকোঁ। আৰু এয়া জয়া আহি আছে আৰু কল লৈ নিজৰ ভাগত। গৈ আছে আৰু নিজৰ থানলৈ কল লৈ আৰু যায় হৈছে। এতিয়া নিজে নিজৰ কলো টানি আছে, আকৌ ঘূৰাই ৰাস্তাক আকৌ সেইফালে বাঁহ পাতো টানি আছে চব। আৰু আহি আমি জয়া য'ত থাকিব থান আহি পায়ে গ'লোঁ। জয়াই চাওকচোন
ইমান ধুনীয়াকৈ নিজে খোজকাঢ়ি লৈ নিজৰ খানাখিনি লৈ আহি গ'ল ৰেডত খাবলৈ। তাৰ একদম এনেকুৱা লাগিছে তাৰ গাতেই লগা নাই আৰু দুডাল কলগছ আৰামত গৈ আছে, গোটেই কষ্ট নাপায় আৰু বিন্দাছ দুডাল ধৰাই দিছে লৈ সেই নিজৰ থান আহি পালে। এয়া এতিয়া একদম নিজৰ থানলৈ লৈ যাব, তাত খুলি দিব, খুলি কাটি দিব, ই খালি খাবহে লাগে। সেয়া চব এতিয়া আৰু খুলি দিব ইয়াতে। এয়া এয়া খুলি দিলে, এয়া খুলি দিলে, ৰছী আৰু চেইনডাল খুলি দিলে, অনা কৰা হৈয়ে গ'ল। আৰু দুডাল আনিবলগীয়া আছে, সেইখিনি অনাৰ পিছত আৰু ইয়াতে ৰাখি দিব। তো এইফালে ৰাতি তাক পহৰা দিয়ে, ইয়াতেই সিহঁতে চাই থাকে, গাঁৱৰ মানুহো থাকে, লগতে নিজৰ যোনটো মাহত আছে জয়াৰ এই খুৰাই চোৱা চিতা কৰি থাকে। ৰাতি জয়াৰ কাৰণে এই চালিৰ তলতেই ৰাতিটো কটায়, কাৰণ সৰু পোৱালি ন, কিবা এটা হৈ যাব কোনে ৰিস্ক ল'ব। তো সেই বুলি জয়াৰ লগত ইয়াতেই থাকে, ঘৰ এইটোৱেই চাগে। তো ইয়াৰ পৰা চাই থাকে, সদায় চকুৰ আগতেই থাকে জয়া, তেনেকেই ৰাখে। বৰষুণ পৰি আছে কাৰণে অলপ বোকা বোকা হৈছে, মানে ইয়াত খোৱা বোৱাৰ কাৰণে ৰাখিব। সেইফালেও চফা আছে, এইফালে চফা এটা থাকিব আৰু এনেকুৱা জেগাত। তো আকৌ যাব খুৰাই জয়াক লৈ চাওক। আৰু দুডাল আনি দিলে তাৰ ৰাতিৰ কাৰণে হৈ গ'ল। আৰু যিহেতু পোৱালি হাতী বহুত মন কৰিবলগীয়া, যেনেকুৱা কল বিস্কুট, মানে ভীমকল নহয়, চেনি চম্পা, জাহাজী, অমৃতসাগৰ এইবিলাক কলবিলাকতো মেডিচিন থাকে, কাৰ্পেট দি পকোৱা থাকে। তো কল ফল মূল যিবিলাক মানে মেডিচিনৰ ফল মূল সেইবিলাক পোৱালি হাতীক খুৱাব নোৱাৰি, পেলু হয় বুলি। মানে খুব চোৱা চিতাৰ মাজত সিহঁতক ৰাখিব লাগে যাতে বেমাৰ আজাৰত নপৰে। তো সেই চকুৰ আগত সদায় তেনেকৈ ৰাখে চোৱা চিতাৰ মাজত, কাৰণ সৰু পোৱালি মানুহৰ কেঁচুৱা যেনেকুৱা খুব চোৱা চিতাৰ মাজত থাকে, তেনেকৈ হাতীৰ পোৱালিও ৰাখে যাতে সদায় ভালে কুশলে থাকে। ভগৱানে সিহঁতক সদায় ভালে ৰাখে, যেনেকৈ আমাৰ মানুহ সন্তানবিলাকক ৰাখে, চেম সেই হাতীৰ পোৱালিবিলাকো তেনেকেই ৰাখে। চব জয়া গৈ থাকক, আমি আৰু এতিয়া বাবুহঁতৰ ঘৰলৈ যাব লাগে। তো এয়াই জয়া। তো জয়া আৰু দুডালমান কলগছ আনিব, তাৰপিছত তাত একে জেগাত তাৰ নিজৰ থানতে ৰাখি দিব ঘূৰাই। আৰু জয়া আৰু ডাঙৰ দীঘল হওক, আৰু সুস্থ সবল হওক, আৰু সদায় ভালে থাকক। আৰু ভগৱানক সেয়াই প্ৰাৰ্থনা কৰোঁ যাতে জয়া সদায় ভালে থাকে, সদায় ভালে কুশলে থাকে, আৰু ভগৱানে যাতে তাক আশীৰ্বাদ দিয়ে, সুস্থ সবল হৈ থাকে, সেয়াই বিচাৰোঁ। তো আৰু জয়াক আজি ইয়াতে এৰিলোঁ, আৰু আপোনালোকে জয়াক মৰম চেনেহ দিব, লগতে আশীৰ্বাদ কৰিব যাতে জয়া সদায় ভালে থাকে, আৰু ভগৱানে সদায় যাতে জয়াক ভালে ৰাখে, সেয়াই বিচাৰোঁ। তো ইয়াৰ পৰাই বাই বাই দিলোঁ। জয়া, তুমি গৈ থাকা, সদায় ভালে কুশলে থাকা। জয়া গৈ আছে এতিয়া আকৌ।